হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এয়া মই দুদিনমান আগতে এটা কেক বনাইছিলোঁ। কেকটোনো কেনেকৈনো বনালোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া মই হেপী বিস্কুট 4 পেকেট লৈছোঁ, সৰু পেকেট লৈ কিনে এয়া বিস্কুটকেইটা ধুনীয়াকৈ ভাঙি লৈছোঁ। ভাঙি লৈ এয়া মিক্সাৰ গ্ৰাইণ্ডাৰৰ বাতিটোত দিছোঁ। দি কিনে ইয়াৰ ওপৰত আকৌ চেনি দিছোঁ। চেনিখিনি আপোনালোকৰ জোখৰ মতে দিব, কিমান মিঠা খায় সেনেকৈ চেনি দি লৈছোঁ। দি লৈ ধুনীয়াকৈ এইখিনি গুড়ি কৰি লৈছোঁ। ধুনীয়াকৈ গুড়ি কৰাৰ পিছত ধুনীয়াকৈ বাউল এটাত উলিয়াই লৈছোঁ। গুড়িখিনি ওলাই লৈ কিনে ইয়াত মই পেকেট গাখীৰ ইউজ কৰিছোঁ। আপোনালোকে গৰু গাখীৰ ইউজ কৰিব পাৰে। এই গাখীৰখিনি দি ধুনীয়াকৈ মিহলাই লৈছোঁ। ধুনীয়াকৈ মিহিকৈ মিলাই ল'ব। গাখীৰখিনি দিয়াৰ পিছত তেতিয়া কেকটো ধুনীয়া চফ্ট হ'ব। যিমান মিলোৱা যায় এনেকৈ মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। গাখীৰ দি উঠি মিহলি হোৱাৰ পিছত ইয়াতে মই 1 পেকেট ইনো ব্যৱহাৰ কৰিছোঁ। ইনো পেকেট দিলে মানে কেকটো ধুনীয়াকৈ ফুলে আৰু চফ্ট হয় ধুনীয়া। সেইকাৰণে ইনো পেকেট দিও এনেকৈ ধুনীয়াকৈ মই মিহলাই লৈছোঁ। বেটাৰটো বেছি ডাঠো নকৰিব, বেছি পাতলো নকৰিব, মিডিয়ামত ৰাখিব। এনেকৈ মিহলাই ল'ব। লৈ উঠাৰ পাছত মই এনেকৈ কেকৰ বাতিটোত অলপমান এনেকৈ তেল সানি লৈছোঁ যে কেকটো লাগি নধৰে। এনেকৈ মই ধুনীয়াকৈ তেলখিনি গোটাই মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পিছত ইয়াতে বেটাৰখিনি এনেকৈ বাকি দিছোঁ। ইয়াতে বাতিটোত বাকি দিয়াৰ পিছত মই কেৰাহী এখনত অলপ নিমখ ভাজি লৈছোঁ কেকটো বহুৱাবৰ কাৰণে। নিমখ ভাজি লৈ উঠাৰ পাছত ইয়াতে এনেকৈ বেৰিয়া এখন এনেকৈ পাতি ল'ব। কেকৰ বাতিটো দিবৰ কাৰণে ইয়াত এনেকৈ পাতি লৈ মই কেকৰ বাতিটো এনেকৈ ধুনীয়াকৈ বহুৱাই দিছোঁ। ইয়াতে গেছৰ ফ্লেমটো কমকৈ ৰাখিব। বেছিকৈ দিলে মানে কেকটো জ্বলি যাব পাৰে। সেইকাৰণে গেছৰ ফ্লেমটো একদম কমকৈ ৰাখিব। এনেকৈ বহুৱাই দিয়াৰ পিছত এনেকৈ আধা ঘণ্টামান বহুৱাই থ'ব। বহুৱাই দিয়াৰ পিছত ধুনীয়াকৈ আমাৰ কেক হৈ গ'ল। ধুনীয়া চফ্ট হৈছে আৰু খাবলৈ ধুনীয়া সোৱাদ হৈছিলে। এবাৰতে শেষ হৈ গৈছে। কেক ধুনীয়া হৈছিলে খাই। আপোনালোকেও এনেকৈ বনাই খাই চাব ঘৰতে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।